সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি আমি এয়া ওলাইছোঁ ইমনৰ স্কুললৈ। ইমনক যিহেতু এবাৰ নাম লগাই দিছোঁ স্কুলত আৰু প্ৰথম সৰস্বতী পূজা, ইমনকো ধুনীয়াকৈ গা পা ধুৱাই মেলি ৰেডি কৰি ল'লোঁ, লৈ পেলাই ওলাইছোঁ সেৱা এটা কৰাই আনো বুলি। বহুত বছৰেই হ'ল সৰস্বতী পূজাৰ নামত তেনেকৈ ক'লৈকো যোৱা হোৱাই নাই বা পৰিৱেশো নাছিলে। এতিয়াৰ পৰা ইমনক স্কুলত দিলোঁ যেতিয়া দায়িত্ব এটা আহিলে এইবছৰৰ পৰা নিবলৈ। আৰু এইফালে ধুৱাই পখলাই ল'লোঁহে ধুনীয়াকৈ, ইফালে কিবা লগালেই গালত জানেনে, এয়াহে আৰু ল'ৰা ছোৱালীৰ লগত। আৰু এইযোৰ বহুত মানে পুৰণা কাপোৰ বুলি ক'লেও হয়, পৰিয়ে থাকে। আজি বোলো এইযোৰকে পিন্ধি যাওঁ, ঠাণ্ডা বতৰ, ঠাণ্ডা ভাৱটো আহি থাকে যিহেতু মিচিং কাপোৰ পিন্ধিলে ভালো লাগে ঊলৰ, সেইটো কাৰণে পিন্ধি ল'লোঁ এইযোৰকে। নতুন বুলি বিশেষ একো নাই। আগতে আমাৰ স্কুলীয়া আমি যেতিয়া পঢ়িছিলোঁ সেইখন সময় সৰস্বতী পূজা একদম চিম্পুল আছিলে। তেতিয়াতো আমাৰ ইউনিফৰ্মযোৰকে ধুনীয়াকৈ ধুই পখালি মাৰ দি পেলাই আমাৰ ইউনিফৰ্মযোৰকে আমি পিন্ধি গৈছিলোঁ। কোনো দিন আগতে আমি যেতিয়া আমাৰ পঢ়াৰ টাইম আছিলে সেইখন সময়ত কোনো দিন আমি চখ কৰিয়ে নেপালোঁ। এতিয়া যিখিনি মানে দেখিছোঁ, আগতে আমাৰ ছাৰ বাইদেউলৈকে ভয় লাগে, কিজানি কোনোবাই কিবা ক'ব বা কোনে, মানে সেইটো এটা ভক্তি আছিলে। কিন্তু আজিকালিতো সেইটো ভক্তিটো নাইকিয়াই হৈ গ'ল। আৰু মানে নিজেও বেয়া কাপোৰ পিন্ধি গ'লে এনেকুৱা যেন লাগে আজিকালি যেন নথকাকৈহে আহিছোঁ নেকি, মানে এইটো এটা হেৰিয়ত ফেশ্বনতে পৰিণত হৈছে আৰু বেয়া অকণমান হেৰিকৈ গ'লে যেন মানুহে বেয়াকৈহে ক'ব, তেনেকুৱা মানে থাকিলেও নাথাকিলেও মানুহবিলাকে আজিকালি কম্পিটিশ্যনত সোমাই যোৱা নিচিনা হৈছে সৰস্বতী পূজাটো। বাকী ইমনক সেৱা কৰালোঁ দেৱী মাৰ ওচৰত, সদায় যেন শিক্ষাৰ ক্ষেত্ৰত সুফল পায়, আগলৈ যেন ভাল এজন ব্যক্তি হয়, ভাল মানুহ হয়, তাৰে আশীৰ্বাদ মানে বিচাৰিলোঁ। সদায় যেন জ্ঞানী হওক, ভাল হওক, সেইটোৱে আশীৰ্বাদ বিচাৰোঁ, নহয় জানো মাক হিচাপে।